এইখন পাটৰ চাদৰ হয় আৰু মই এই চাদৰখনত দহি কেনেদৰে বান্ধিলোঁ তাকে দেখুৱাবলৈ ওলাইছোঁ আপোনালোকক। নমস্কাৰ, মই উৰ্মিয়ে আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে চাদৰখনৰ মূৰকেইটা চিলাই ল'লোঁ। তাৰ পাছত মই এনেদৰে মোৰ সুবিধামতে লৈ ল'লোঁ। আৰু এতিয়া বেজীত সূতা ভৰাই ল'লোঁ। প্ৰথমতে দুজাপ কৰি লৈ পেলাই ভৰাই দিছোঁ। তাৰ পাছত 4 জাপ হৈছে, আপোনালোকে 4 জাপ কৰি ল'ব, তেতিয়া মজবুত হ'ব। দুজাপ কৰি ল'লেও হয়, 4 জাপ কৰি ল'লে বেছি মজবুত হয় আৰু ভাল হয়। আৰু এনেদৰে ভৰাই এনেদৰে 2টা বা 3টা গাঁঠি মাৰি দিম। 2টা দিলেও হয়, 3টা গাঁঠি দিলেও হয়। তাৰপিছত সূতাখিনি এনেদৰে লৈ ল'লোঁ। তাৰপাছত মই এনেদৰে মাজতে দি দিম। দি এনেদৰে হেঁচা এটা মাৰি এনেদৰে সূতাটো গাঁঠি দিম। এইটো গাঁঠি সমান কৰি ল'ব দুইফালে। আৰু এটা গাঁঠি মাৰি দিছোঁ। 2টা বা 3টা গাঁঠি মাৰি দিব পাৰি। 2টা দিলেও হয়, 3টা দিলেও হয়। তাৰপাছত এনেদৰে লৈ ল'লোঁ। এনেদৰে তাৰপিছত এইডাল এনেদৰে লৈ ল'ম। তাৰপিছত এনেদৰে পকাই দিলোঁ। মাজতে বেজীটোৰে এনেকৈ ভৰাই 2বাৰ ভৰাই দিব পাৰি, 2বাৰ বা 3বাৰ। আকৌ এনেদৰে পকাই দি আৰু এটা মাজতে গাঁঠি দি দিলোঁ এনেদৰে। তাৰপিছত সূতাখিনি সমানকৈ কাটি ল'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব, শেষলৈকে চাই যাব ভিডিঅ'টো, তেতিয়া ভালদৰে বুজি পাব। যিসকলে একেবাৰে দহি বান্ধিব নাজানে, তাৰপাছত মই নিজৰ পচন্দৰ মতে দূৰত্বটো বাছি ল'ব, কিমান দূৰত্বত দিব। এনেদৰে মই আকৌ গাঁঠি দিলোঁ। তাৰপিছত আকৌ সেই একে মেথডতে সূতাখিনি মাজতে দি হেঁচা এটা দি ল'ম আঙুলিৰে নিজৰ সুবিধামতে। এইটো একেবাৰে সহজ পদ্ধতি, একেবাৰে নজনাসকলৰ বাবে একে সহজতে কৰিব পাৰি এইটো দহি। এনেদৰে লৈ ল'লোঁ। দহি বটাৰ বিভিন্ন মেথড আছে, বিভিন্ন ধৰণে লৈ ল'ব পাৰি। মই আজি এইটোকে দেখুৱাইছোঁ। এনেদৰে দি মাজতে বেজীটোৰে চিলাই দিলোঁ। তাৰপিছত আকৌ পাক এটা মাৰি দিলোঁ। বেজীটোৰে আকৌ পাক এটা এনেকৈ মাৰি গাঁঠি দিলোঁ এনেদৰে। ধৰিব পাৰিছেনে কেনেদৰে গাঁঠিছোঁ? এনেদৰে। তাৰপাছত আকৌ এটা গাঁঠি দেখুৱাম। এনেদৰে লৈ ল'ব। এনেদৰে গাঁঠি 2টা বা 3টা দি ল'লোঁ। তাৰপিছত সূতাখিনি মাজত দি দিলোঁ। দি গাঁঠি এটা 2টা বা 3টা দি দিব। এনেদৰে লৈ পকাই দিব। তাৰপিছত মাজেৰে সূতাটো ভৰাই দিব। বেজীৰ মাজেৰে ভৰাই আকৌ পকাই দিব। তাৰপিছত ছাইডেদি বেজীটো সানি এনেকৈ পকাই দিব। তাৰপিছত গাঁঠিটো লাগি যাবগৈ এনেদৰে। তাৰপিছত সমানকৈ কাটি দিব গোটেই
দহিকেইটা যাতে সমান সমান হয় এনেদৰে সমানকৈ কাটি ল'ব। আগা পিছা হৈ থাকিলে দেখিবলৈ বেয়া দেখি। আৰু দূৰত্বটো সমান সমান দূৰত্বত হ'ব লাগে, সেইটো মন কৰিব লাগিব নিজে। আৰু মই এইখিনিলৈকে আপোনালোকক দহি বটা দেখুৱাই দিলোঁ। দহি বটা নহয়, এইটো দহি গোঠা বুলিয়ে কয়, কাৰণ বটি দিয়া হোৱা নাই যিহেতু। আৰু এয়া মোৰ চাদৰখন হৈ গ'লগৈ বটা। আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্টত জনাবচোন কেনেকুৱা পালে। আকৌ নতুন নতুন ভিডিঅ' লৈ মই আহি থাকিম আপোনালোকৰ মাজত। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। সকলোকে বাই বাই দিলোঁ। আকৌ লগ পাম।